দেশৰ ৰাজনীতিত এনে একাধিক ব্যক্তি আছে যিসকলে কেৱল নিজৰ ভাৱমূৰ্তি বিক্ৰী কৰি চলি আছে, তাত বাহিৰে বেলেগ একো নাই। ভাল ভাল কথা কয়, ভাল কাম কিন্তু নকৰে। তাৰ আজি দুটা উদাহৰণ মাত্ৰ দিম। এগৰাকী হ'ল আপোনাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু আমাৰ অসমৰে প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। মন কৰিব এই দুগৰাকীক। এওঁলোকে কেৱল ভাল ভাল কথা কয় আৰু এওঁলোকৰ কথা শুনি সাধাৰণ জনতাই ভাবে বা ইমান ভাল মানুহ। নীতিন গাডকাৰী ডাঙৰীয়াকতো মানুহে কয় এখেতটো প্ৰধানমন্ত্ৰী হ'বলগীয়া মানুহ, ইমান ভাল মানুহ, ইমান সৎ মানুহ। এইফালে আমাৰ সোণোৱাল ডাঙৰীয়াকতো মানুহে বাপাৰে নমো কৰে, নমস্কাৰ কৰে, ইমান ভাল ৰাম যেন দেখি। আচলতে এওঁলোক কি? এতিয়া চাওক, নীতিন গাডকাৰীয়ে ভাল কথা কৈ থাকে অথচ তেখেতৰ পুত্ৰই যি কাম কৰি আছে এই কামবোৰ নেদেখে নেকি তেখেতে? তেখেতৰ পুত্ৰৰ ওপৰত তেখেতৰ নিয়ন্ত্ৰণ নাই নেকি? আছে, আৰু সেইবাবে পুত্ৰৰ স্বাৰ্থত সকলোবোৰ কাম কৰি আহিছে নীতিন গাডকাৰী ডাঙৰীয়াই। এই যে পেট্ৰলত ইথানল মিহলি কৰা হৈছে আৰু ইথানল মিহলি কৰাৰ বাবে সাধাৰণ জনতাৰ কিমান ক্ষতি হৈছে, তেওঁলোকৰ গাড়ীৰ ইঞ্জিন কি ধৰণে বেয়া হৈছে, এই কথাবোৰ কোৱাৰ প্ৰয়োজন নাই। মানে যিসকল ভুক্তভোগী তেওঁলোকে প্ৰত্যেকেই জানে। আৰু এই ইথানল ব্যৱসায় কৰি গাডকাৰীৰ পুত্ৰই 70 কোটিৰ পৰা 1 বছৰত 510 কোটিলৈ লাভ কৰিছে নিজৰ ব্যৱসায়ত। সহজ ভাষাত ক'বলৈ গ'লে খোৱা তেলৰ ব্যৱসায়ী আছিল নীতিন গাডকাৰী ডাঙৰীয়াৰ পুত্ৰ, আৰু মন্ত্ৰী পিতৃৰ কৃপাত সেই খোৱা তেলৰ কোম্পানীটো গৈ দেশৰ ডাঙৰ ইথানল কোম্পানীত পৰিণত হ'ল। আৰু কেন্দ্ৰীয় চৰকাৰক ইথানল যোগান ধৰিয়ে যি কোম্পানীৰ 1 বছৰত আগতে 70 কোটি টকা লাভ আছিল, সেই কোম্পানী 1 বছৰত 510 কোটি টকালৈ লাভ কৰিলে, ভাবক। আৰু নীতিন গাডকাৰীৰ পুত্ৰ নিখিল গাডকাৰীৰ চিয়ান এগ্ৰ ইণ্ডাষ্ট্ৰিজ নামৰ কোম্পানীটোৰ আপোনাৰ 40 টকাৰ শ্বেয়াৰ গৈ পালে 700 টকা। বম্বে ষ্টক এক্সচেঞ্জত যি ধৰণৰ এক বিস্ফোৰণ ঘটালে, তাৰ কাৰণে শেহতীয়াভাৱে চৰ্চালৈ আহিছে নীতিন গাডকাৰীৰ পুত্ৰ নিখিল গাডকাৰীৰ এই কোম্পানীটো। ভাবক কথাবোৰ, এনেতো বিৰাট ভাল কথা কয়। আৰু ইথানল যে ভাল, ইয়াৰ বিষয়ে আটাইতকৈ ব্যাপক প্ৰচাৰ চলাইছিল এই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এতিয়াতো প্ৰমাণ প্ৰত্যেকেই পালে কি কাৰবাৰ কি হৈ আছে। তেওঁ স্পষ্টভাৱে কৈছিল যে পেট্ৰলত 20% ইথানল মিহলি কৰিলে কোনো ক্ষতি নহয়, আৰু তাৰ ফলত পেট্ৰলৰ দাম কমিব বুলিও কৈছিল। কিন্তু কি হ'ল, কমিল নে পেট্ৰলৰ দাম? যদি পেট্ৰলৰ দাম কমাবই নোৱাৰিলে, তেতিয়াহ'লে কি যুক্তিত ইথানল সংযোগ কৰিলে, ইথানল মিহলাই দিলে? এই কথাটোৱে ৰহস্যৰ কথা। আৰু কাৰ বাবে দিছিল, কিয় দিছিল, কথাটো স্পষ্ট পোহৰলৈ আহিলে। সাধাৰণ জনতাৰ গাড়ী মটৰৰ মাইলেজ কম দিছে, গাড়ী মটৰ ইঞ্জিন ধ্বংস হৈছে, হৈ থাকক। কেৱল মন্ত্ৰীপুত্ৰৰ কোম্পানীয়ে মানে চমৎকাৰ কৰিব লাগে, মন্ত্ৰীপুত্ৰৰ কোম্পানীয়ে সাংঘাতিক ধৰণৰ লাভান্বিত হ'ব লাগে। এয়াই হ'ল লক্ষ্য নীতিন গাডকাৰী ডাঙৰীয়াৰ। আৰু এখেতে মাজে মাজে যিটো ভাল কথা কয় বেয়াই লাগে, মানে ইমান ভাল মানুহ ৰাজনীতিত থাকেনে? এই হ'ল এওঁলোকৰ চৰিত্ৰ। আৰু আমি যে কৰোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গাম্ভীৰ্যপূৰ্ণ ব্যক্তিত্বলৈ মানে অনবৰতে সমাজ আৰু মানুহৰ কথা কয়, কৰিলে কি কওক? আৰু আমি আজি স্পষ্টভাৱে কওঁ, ভালক ভাল বুলি ক'ব পৰা আৰু বেয়াক স্পষ্টকৈ বেয়া বুলি ক'ব পৰা মানুহে দৰকাৰ। আৰু এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াতকৈ অধিক উত্তম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু সঁচা অৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কামৰ মানুহ। তেওঁ কি স্বাৰ্থত কাম কৰিছে বেলেগ কথা, কিন্তু তেওঁ মানে দেখি শুনি মনে মনে থকা মানুহ নহয়। অথচ সোণোৱাল ডাঙৰীয়াই কি কৰিলে, এটা স্পষ্ট উদাহৰণ চাওক। কা আন্দোলনত 5 জন শ্বহীদ হ'ল, অথচ চৰকাৰখনে তেওঁলোকক দুৰ্বৃত্ত বুলি ক'লে, তেওঁলোকক শ্বহীদৰ মৰ্যাদা নিদিলে। সোণোৱালে কিবা মাতিলে জানো? ভাল মানুহে হৈ থাকিল। গতিকে এই কথাবোৰ ভাবক। এনেইতো বিৰাট ভাল কথা কয়, মাতিছে ক'ত মাতিছে ভাল কথা কোৱাত বাৰে? ভাল কাম কি কৰিছে দেখুৱাই দিয়ক যে এইটো ভাল কাম কৰিছে। এনেইতো মানুহে কয় বা এখেতে মুখ্যমন্ত্ৰী হ'ব লাগে, এখেত অমুক হ'ব লাগে, এখেত তমুক হ'ব লাগে। তেখেতৰ সতীৰ্থ দুজনমানেতো ৰাম বুলিও কয় যে ৰামৰ দৰে বোলে। ইমান গহীন গাম্ভীৰ্যপূৰ্ণ, মানে সকলো সময়তে ভক্তিৰসতে বিলীন হৈ থাকে, সকলো সময়তে কেৱল সাধাৰণ জনতাৰ কথাই ভাবি থাকে। যদি সকলো সময়তে সাধাৰণ জনতাৰ কথা ভাবি থাকে, তেতিয়াহ'লে তেওঁৰ বিভাগত কোনকেইজন অসমীয়া ঠিকাদাৰে কোটি কোটি টকা ব্যৱসায় কৰি আছে, ঠিকা কৰি আছে, তাৰ তালিকাখন দিয়ক, আমি দেখিম। গতিকে অনেক প্ৰশ্ন আহে, অনেক কথা এনেকৈ অৱতাৰণা হয়। আমি যে ক'লোঁ এই যে ভাল মানুহৰ ভাৱমূৰ্তিটো এওঁলোকে মাৰ্কেটিং কৰে, সাধাৰণ জনতাৰ সন্মুখত বিক্ৰী কৰে,
এনেকৈ ভাৱমূৰ্তি বিক্ৰী কৰি চলি থকা মানুহ এওঁলোক। গতিকে আমাৰ স্পষ্ট কথা, ভাল মানুহ কামত লাগে। গাডকাৰী যেনেকৈ কয় ৰাস্তা বেয়া থাকিলে, ৰাস্তাত খলা বোমা থাকিলে টোল টেক্স সংগ্ৰহ কৰিব নালাগে, এই কথাবোৰ তেখেতে কয় নহয়, অথচ সেই বিভাগৰ মন্ত্ৰী তেওঁই কিয় বন্ধ কৰিব নোৱাৰে? নিজে বন্ধ নকৰে, এনেই কৈ দিয়ে। গতিকে এনেই কৈ দি ভাল কথা কৈ দিয়ে আমাৰ সাধাৰণ জনতাটো আছেই, কথাত ভুল যায়, বিৰাট ভাল কথা ক'লে বা ই বিৰাট ভাল মানুহ। বদমাছ, ধুৰন্ধৰ, লম্পট একাংশকো এতিয়া সহজতে ভগৱান বুলি মানি লোৱা একাংশ লোক আছেই, চেলা চামুণ্ডা আছেই, যিসকলে তেওঁলোকৰ ভাৱমূৰ্তি মাৰ্কেটিং কৰি তেওঁলোকক ঈশ্বৰ সজায়। গতিকে প্ৰিয় দৰ্শক, এই ভাল মানুহৰ আঁৰত থকা আচল মানুহবোৰক আমি চিনাকি কৰি দিম সময়ে সময়ে। অনাগত সময়ত আমি এনেকৈ আকৌ অসমৰ শৈক্ষিক ক্ষেত্ৰই হওক বা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনতে হওক এই ভাল মানুহৰ মুখা পিন্ধি যিসকল লোকে চূড়ান্ত সুবিধাবাদী চৰিত্ৰ অক্ষুণ্ণ ৰাখিছে, যিসকলে কেৱল নিজৰ কাৰণে চিন্তা কৰি আছে, তেনেকুৱা একাধিক লোকৰ মুখা আমি আপোনালোকৰ সন্মুখত খুলিম। ধন্যবাদ।